হয়, ফাগুন অহাৰ বতৰে এতিয়া মাজুলীৰ আকাশ বতাহ ৰঙীন কৰি তুলিছে। ফাগুনৰ এই মন পৰখাৰ সময়ে ফাগুনৰ পছুৱাই কনেংহঁতৰ মনলৈও কঢ়িয়াই আনিছে আনন্দৰ জোৱাৰ। ফাগুনৰ প্ৰথমটো বুধবাৰতে মিচিং জনজাতীয় লোকসকলে উদযাপন কৰে আলি আই লৃগাং আৰু তাৰে ব্যাপক প্ৰস্তুতি, ব্যাপক আয়োজন দেখিবলৈ পোৱা গৈছে মাজুলীৰ বালিজকাইবোৱা অঞ্চলত। পৰিৱেশ মই দেখুৱাব বিচাৰিছোঁ, এনেদৰে আচলতে নদীৰ পাৰ শুৱনি হৈছে। খুব সুন্দৰকৈ কনেংহঁতে আচলতে এনেদৰে পৰম্পৰাগত সাজ পৰিধান কৰি এই উৎসৱৰ ৰাগীত মতলীয়া হৈ পৰা পৰিলক্ষিত হৈছে। গীতে মাতে ৰঙীন হৈ পৰা এই ফাগুনৰ এই সময়ত সকলোৰে মন উদুলি মুদুলি। পলা ফুলিছে, শিমলু ফুলিছে আৰু তাৰ সমান্তৰালভাৱে ঐনিতমৰ সুৰেৰে মাতাল কৰি তুলিছে মাজুলীৰ পৰিৱেশ। কেমেৰাত দিব্যই দেখুৱাইছে সামগ্ৰিক পৰিৱেশ। এনেদৰে আচলতে মাজুলীৰ বালিজকাইবোৱা অঞ্চলত ঢোলৰ মাত, ঢোলৰ গুমগুমনি শুনিবলৈ পোৱা গৈছে। ঐনিতমৰ সুৰৰ ৰাগীয়ে এতিয়া মতলীয়া কৰি তুলিছে পৰিৱেশ। কি ক'ব এইবাৰ আয়োজন কেনেকুৱা লৃগাঙক? হয়, আমি সৰ্বপ্ৰথমে আমি NK-TVলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু এই বৰ্ষত আমাৰ মাজুলীৰ বালিজকাইবোৱা গাঁৱত আমাৰ পূৰ্ণ প্ৰস্তুতি আৰম্ভ হৈছে আলি আই লৃগাঙক লৈ। আলি আই লৃগাং মানে মিচিং ডেকা গাভৰু, যুৱক যুৱতী, জীয়াৰী বোৱাৰী কঁকাল ভাঙি ভাঙি নাচিব। তো ইয়াতে আমাৰ সন্মানীয় অতিথি, বিশিষ্ট অতিথি, গোটেইখিনি জ্যেষ্ঠ কনিষ্ঠ গোটেইখিনি আমি আমন্ত্ৰিত কৰা হৈছে। আৰু এইদিনা গোটেই অতিথিসকলক আমি তলুৱা খাদ্যৰে, মিচিং জনগোষ্ঠীৰ তলুৱা খাদ্যৰে আমি আপ্যায়ন কৰাম। আৰু তাৰ কাৰণে আমি সম্পূৰ্ণ প্ৰস্তুতি কৰিছোঁ। তাৰ কাৰণে আজি আমাৰ ইয়াত আজি ডেকা গাভৰু, জীয়াৰী বোৱাৰী আহি পেলাই এই নদীৰ কাষত আমাৰ আলি আই লৃগাঙৰ প্ৰস্তুতি আৰম্ভ কৰিছে। খুব সুন্দৰ আৰু দেখিবলৈ পোৱা গৈছে প্ৰত্যেকগৰাকী কনেঙৰ মুখতে তেওঁলোকৰ হাঁহি বিৰিঙি উঠিছে আৰু পৰম্পৰাগত শৈলীৰে তেওঁলোকে নিজে বোৱা কটা কৰি উলিওৱা তেওঁলোকৰ পৰম্পৰাগত সাজ পৰিধান কৰি এই সুন্দৰ পৰিৱেশ, সুন্দৰ বাতাবৰণত তেওঁলোকে অংশগ্ৰহণ কৰিছে। সকলোৰে লক্ষ্য আগন্তুক আলি আই লৃগাং খুব আনন্দৰে ফূৰ্তিৰে তেওঁলোকে উদযাপন কৰিব। কৃষিভিত্তিক এই বৃহৎ উৎসৱভাগী সফলভাৱে ৰূপায়ণ কৰিবৰ বাবে এনেদৰেই ব্যাপক আয়োজন কৰা পৰিলক্ষিত হৈছে মাজুলীৰ বালিজকাইবোৱা অঞ্চলত। লৃগাঙলৈ মাজত মাত্ৰ কেইটামান দিন আৰু কেনেকুৱা প্ৰস্তুতি, কি বৈছা তাঁতশালত এইবাৰ? তাঁতশালত এইবাৰ আমাৰতো মিচিঙৰ মাফলাৰ হয়, মাফলাৰ মিব কাৰণেও আৰু গন্ধ সুগন, সেইকাৰণে আলি আইৰ কাৰণে বহুত আনন্দও পাইছোঁ আৰু বহুত তৈয়াৰী কৰি আছোঁ। খুব সুন্দৰ আৰু এনেদৰে আচলতে মাজুলীৰ মিচিং গাঁওসমূহত খুব এক উৎসৱমুখৰ পৰিৱেশে সৃষ্টি হৈছে। নদীৰ পাৰত তেওঁলোকে পূৰ্ণ আখৰা চলাইছে আৰু ঢোলৰ গুমগুমনিত মাজুলীৰ আকাশ বতাহ এতিয়া মুখৰিত হৈ পৰিছে। কাৰণ এই আলি আই লৃগাঙতে বিছকিচাৰ প্ৰথমটো বুধবাৰ ফাগুন মাহৰ, আৰু সেই বুধবাৰতে পৰম্পৰাগতভাৱে তেওঁলোকে বিছকিচা পৰ্ব আৰম্ভ কৰিব। আৰু এই যি আচলতে তেওঁলোকৰ পৰম্পৰাগত আধ্যাত্মিক উৎসৱভাগী,
এই আধ্যাত্মিক উৎসৱ ভাগিত যাতে তেওঁলোকে আনন্দ ফূৰ্তিৰে এই পৰম্পৰা ৰক্ষা কৰিব পাৰে তাৰ বাবে পূৰ্ণ প্ৰস্তুতি কৰা পৰিলক্ষিত হৈছে। এনেদৰে আচলতে প্ৰতিখন মিচিং গাঁৱতে ঢোলৰ গুমগুমনি শুনিবলৈ পোৱা গৈছে আৰু লিগাঙৰ যি আচলতে প্ৰস্তুতি ব্যাপক প্ৰস্তুতি কৰি তেওঁলোকে এই উৎসৱ ভাগি সফলভাৱে উদযাপন কৰিবলৈ আগবাঢ়িছে। ফাগুন মাহৰ প্ৰথমটো বুধবাৰতে সমগ্ৰ মিচিং সমাজে উদযাপন কৰিব পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ আলি আই লিগাং।